Good morning guys. Aba nischoi ba ha aji moi video eta banaisu tumalokor uport loi pine notun video banabole loisu aru video tu mane eta niti শিক্ষামূলক eta কথা হবো aru মোৰ লাছলি কিটা এটা ভুল কৰিছে সেই ভুলটো মই ভালকে দেখুৱাব বিচাৰিছো এতিয়া হিয়তক কম বাৰু ও মা এই ৰুটিটো এটা খাই তুমি পেলাই দিলা ন এটো ৰুটিটো খালা এটো খাই পিনে ইমানখিনি খালে অলপ তাৰ পিছত পেলাই দিলে তাৰসতে তায়ে বনাইছিলে তায়ে মাখিছিলে মই মাখিছিলে তাবা ভাতটো বনাওতে এই ৰুটিটো বনাওতে কিমান সময় লাগিলে 1 ঘন্টা বেছিয়ে লাগিলে চাগে আমি ইটো কোতে আচ্ছা 1 ঘন্টাই ধৰিছো 1 ঘন্টা লাগিলে অবা কলো গলা এবেলা মোক কুছত ব আচ্ছা এতিয়া এই ৰুটি হক বা ভাত বনাও আমি খাওতে খুব বেছি 10-15 মিনিট লাগে তাৰ পিছত আকৌ ইয়াক বনাওতে 1 ঘন্টা মান লাগে বা মই মানে 1 ঘন্টা ধৰা নাই আধা ঘন্টাই লাগে বুলি ধৰিলো ইয়াক বনাওতে আধা ঘন্টা লাগে কিন্তু ইয়াক উৎপাদন কৰোতে কিমান সময় লাগে উৎপাদন কৰোতে 5 মাহ 6 মাহ কমেও 4 মাহ মান লাগে 5 মাহ মান লাগে কিয়নো এই ধানৰ পৰা হয় বা গেহু আটাটো গেহুৰ পৰা হয় ভাতৰ বিষয়েও কৈছো মানে বিশেষকৈ আমি ভাত খাও এই ৰুটিটো এনে एग्जांपल হিচাপে মই দেখুৱাইছো ৰুটিটো আমিতো উৎপাদন নকৰো কিন্তু এই ভাতৰ দৰে ইয়াৰো উৎপাদনটো একেটাই কিন্তু আমি ভাত খাও গতিকে আমি ভাতৰ বিষয় কম এতিয়া ভাত এতিয়াতো খেতি সিজন হৈছে ৰুব লগা আছে ৰ'দত ইমান ৰ'দত ৰুব লগা হৈছে মইতো বহুত দিন নুৰুৱাৰ পৰা মানে মই ৰুবই নোৱাৰা হৈছো সেইদিনাখন ৰুবলৈ গলো 4 দিন জ্বৰত ভুগি থাকিলো হয় নহয় বা 4 দিন মই বিছনাত পৰি থাকিলো ৰুবলৈ গৈ মাত্ৰ 2 ঘন্টা মান ৰুই থৈ আহিছিলো তেনে হলে ধান এটা মানে উৎপাদন কৰোতে কত কষ্ট হয় প্ৰথমতে হাল বাব লাগে হাল বোৱাৰ পিছত ৰুব লাগে ৰুৱাৰ পিছত আকৌ তাৰ ডাঙৰ হবলৈ কমেও 4 মাহ 5 মাহ এনেকৈ লাগে নৱেম্বৰৰ পৰা আমি ধান কাটা দেখা পাওঁ নৱেম্বৰ ডিসেম্বৰ এই 4-5 মাহ মান লাগি যায় ডিসেম্বৰ জানুৱাৰী লৈকে কাটে কিছুমানে তেনে হলে 6 মাহ লাগি যায় এটা ধান উৎপাদন কৰিবলৈ 6 মাহ মান লাগি যায় তাৰ পিছত আমি ঘৰ আকৌ তাত কাটিব লাগে কাটি আকৌ মানে গুটি কৰিব লাগে গুটি মানে ধানটো আকৌ এটা কৰি পিনে কৰিব লাগে কৈ আকৌ ৰ'দত মেলিব লাগে ৰ'দত মেলি আকৌ মিলত নিব লাগে মিলত নিয়াৰ পাছতো আমি ডাইৰেক্ট খাব নোৱাৰো আহি পিনে আকৌ ঘৰত ঝাৰিব লাগিব ঝাৰি মেলি ধুনীয়াকৈ সফা চিকুণ হয় আমি ভাতটো খাওঁ তাৰপা ইমানখিনি কৰাৰ পিছতহে মানে ভাতটো খোৱাৰ উপযোগী হয় তেন্তে চাওকচোন কিমান কষ্ট ইয়াত হুমাই আছে আমি কিন্তু ভাবিবই নোৱাৰো আমি একদম 1 সেকেন্ডত ভাতটো খাওঁ বেয়া লাগিছে পেলাই দিওঁ কিন্তু সেই ভাতটো যোগাৰ কৰোতে 6 মাহ মান লাগিছে তেনে হলে সেই ভাতটোক আমি ইমান অবহেলা কৰো খোৱাৰ সময়ত সেই কথাটোকে মানে মোৰ ল'ৰা-ছোৱালীক বুজাব বিচাৰিলো যে এই ভাতটো বা আটা ইমান কষ্টকে উৎপাদন কৰাৰ পিছত 1 সেকেন্ডৰো আমি ভাবি নাচাও এনেকা খালো বেয়া লাগিলে পেলাই দিলো কিন্তু ইয়াৰ মূল্যটো মানে হেতু কাৰণে মোৰ ল'ৰা-ছোৱালী কিটাক মই বুজাবলৈ বিচাৰিলো যে তোমালোকে ভাত বা যিকোনো বস্তু ফটককে পেলাই নিদিবা লাগিলে পিছত খাবা থৈ দিবা ধুনীয়াকে জাপি থৈ দিবা এটো এটা মই থৈ দিম এতিয়া খাইছে আৰু অলপ পিছত খাব মই এটা ধুনীয়াকে থৈ দিম তাৰপা আকৌ খাব আৰু খাম এনেকে খাই মানে বস্তুটো মানে পেলনি যাব নালাগে সেইটো বাবে মই এই ভিডিওটো আজি বনালো মোৰ ভিডিওটো কেনে লাগিল আপোনালোকে কমেন্ট কৰি জনাব লগতে সাবস্ক্ৰাইব এটাও কৰি দিব কাৰণ বহুত দিনৰ পৰা চেষ্টা কৰি আছো এই ইউটিউবটো বনাবলৈ কাৰণ আমি ভিডিওবোৰ মানে এটা সিম্পল হয় আমাৰ ভিডিওবোৰ হেবোৰ এনে ধৰণৰ জ্ঞানমূলক ভিডিও মানুহে চাই ভাল নাপায় মানুহে ভাল পায় সদায় মানে কি কম আৰু নকওঁ আৰু গতিকে আপোনালোকে প্লিজ সাবস্ক্ৰাইব কৰি দিব মোৰ ল'ৰা-ছোৱালী দুইটাৰ কাৰণে বাই